গৰু বিহুৰ দিনা কি কৰিব লাগে আৰু কি কৰিলে ভগৱানৰ কৃপা লাভ কৰি আপোনাৰ ঘৰখনত লক্ষ্মীৰ আগমন হ'ব। নমস্কাৰ বন্ধুসকল, দীক্ষা চেনেলটোলৈ সকলোকে স্বাগতম। প্ৰথমে সকলোলৈ ৰঙালী বিহুৰ ওলগ জনালো। বহাগ মাহৰ সংক্ৰান্তিত অৰ্থাৎ চ'ত মাহৰ শেষৰ দিনটোত সকলো অসমীয়াই পালন কৰিম গৰু বিহু। কিন্তু গৰু পূজনৰ পৰাই কিয় বিহুৰ আৰম্ভণি হয়? শাস্ত্ৰত এই বিষয়ে কিবা উল্লেখ আছেনে? কি কথা মানি চলিব লাগে গৰু বিহুৰ দিনা? এনে কি কাম কৰিলে গৰু বিহুৰ দিনাৰ পৰা আপোনাৰ জীৱনত লক্ষ্মীৰ আগমন হ'ব? আহক আজি ভিডিঅ'টোত আলোচনা কৰোঁ। হিন্দু ধৰ্মত গৰুক এক বিশেষ স্থান দিয়া দেখা যায়। গৰু অৰ্থাৎ গাই, গো মাতা হিচাপে পূজিত। ভগৱান শ্ৰীকৃষ্ণৰ গোপাল, গোবিন্দ ইত্যাদি নামবোৰ এই গো শব্দৰে সম্পৰ্ক বুজায়। শ্ৰীমদ্ভাগৱত পুৰাণৰ 10ম স্কন্ধত গো পালক হিচাপে ভগৱান শ্ৰীকৃষ্ণই নিজৰ লীলা কৰিছে। শ্ৰীকৃষ্ণ আৰু গৰুৰ সম্পৰ্কে ভাৰতীয় শাস্ত্ৰ আৰু ধৰ্মগ্ৰন্থসমূহত অতি গভীৰ ব্যাখ্যা পোৱা যায়। ভাগৱত মহাপুৰাণৰ 1ম স্কন্ধত পৰীক্ষিতৰ কলি নিগ্ৰহ কাহিনী ভাগত বলদ গৰুক ধৰ্ম আৰু গাই গৰুক প্ৰকৃতি হিচাপে উল্লেখ কৰিছে। আৰু এই বলদৰূপী ধৰ্ম আৰু গাই ৰূপী প্ৰকৃতিৰ ওপৰত উৎপীড়ন কৰিছে কলিয়ে। তাৰোপৰি দেৱাদিদেৱ মহাদেৱৰ বাহন নন্দীকো শাস্ত্ৰত বলদ গৰুৰ ৰূপত চিত্ৰিত কৰিছে। সেইবাবেই হয়তো প্ৰথম বিহুৰ দিনা গৰু পূজন কৰাটো লোকসংস্কৃতি হিচাপে প্ৰচলিত। উন্নত প্ৰযুক্তি অহাৰ আগলৈকে কৃষি প্ৰধান দেশ হিচাপে ভাৰতবৰ্ষত গৰু আছিল কৃষি কৰ্মৰ বাবে অপৰিহাৰ্য। বহাগ মাহৰ পৰাই যিহেতু কৃষি কৰ্মৰ বাবে উপযুক্ত সময় আৰম্ভ হয়, সামাজিক দৃষ্টিকোণৰ পৰাও গৰু বিহু পালন এক ৰীতিত পৰিণত হোৱাটো এক অন্যতম কাৰণ। ভিডিঅ'টো চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব বুলি আশা কৰিলোঁ। এতিয়া আহিছোঁ গৰু বিহুৰ দিনা কি কৰিব লাগে আৰু কি কৰিলে ভগৱানৰ কৃপা লাভ কৰি আপোনাৰ ঘৰখনত লক্ষ্মীৰ আগমন হ'ব। গৰু বিহুৰ দিনা গৰুক গা ধুৱাই খুব আদৰ যত্নৰে খুৱাব লাগে। গৰু বিহুৰ দিনা গৰুক কোবাব নালাগে। চাকৰ শাক পাচলি খুৱাব লাগে, গাত মাৰিব নালাগে। দামুৰিবোৰক ঘাঁহ খাবলৈ আনি দিব লাগে। ডাঙৰ গৰুবোৰৰ গাত হালধিৰ প্ৰলেপ দি স্নান কৰোৱাব লাগে। গোহালি খুব ভালদৰে পৰিষ্কাৰ কৰি ধূপ ধূনা জ্বলাই গধূলি বান্ধিব লাগে। গৰু বিহুৰ দিনা গৰুক মিঠা বস্তু খোৱালে ঘৰলৈ লক্ষ্মীৰ আগমন হয় বুলি লোকবিশ্বাস আছে। কোনো কাৰণতে গৰু বিহুৰ দিনা গৰুক পুৰণি বা যোৰা দিয়া পঘাৰে নেবান্ধিব, নহ'লে আপোনাৰ জীৱনলৈও দৰিদ্ৰতাৰ আগমন হ'ব। তিতা বস্তু গৰু বিহুৰ দিনা গৰুক খোৱালে আপোনাৰ জীৱনলৈও অশান্তি আহিব পাৰে। গৰু গা ধুৱাওঁতে চাফা পানী ব্যৱহাৰ কৰিলে ৰোগ ব্যাধিৰ পৰা পৰিত্ৰাণ পাব পাৰি বুলি কিছু সমাজত জনবিশ্বাস আছে। এই নিয়মবোৰ মানি চলি গৰু বিহুৰ দিনা গৰুক পূজা কৰি নিজৰ জীৱন সুখ সমৃদ্ধিৰে পূৰ্ণ কৰক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনাৰ বন্ধুবৰ্গ আৰু পৰিয়ালবৰ্গকো অৱগত কৰাওক। ধন্যবাদ।